বিগত দুদিন ধৰি যি ঘটনা সংঘটিত হৈ আছে তিনিচুকীয়া টিডিএ মাৰ্কেটৰ সন্মুখত এটা পাৰ্কিঙক লৈ পেলাই সূত্ৰপাত হোৱা এটা ঘটনাৰ পৰা অসমীয়া আচলতে সেউজীয়া লোকসকলৰ ওপৰত উপদ্ৰৱ চলোৱা বুলি এটা অভিযোগ উত্থাপন হৈ আহিছে। আৰু এই বিষয়টোক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিয়ে গৰিহণা দিছোঁ। আৰু আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ আৰু এই ঘটনাটোৰ লগত জড়িত থকা ব্যক্তিসকলক উচিতভাৱে তদন্ত কৰি তদন্ত আওতালৈ আনি সেয়া মিকি মোবাইলেই হওক, সেয়া চনুৱে হওক বা অইন কোনোবা ব্যক্তিয়ে হওক, যে সেইসকল ব্যক্তিক উচিত শাস্তি প্ৰদান কৰিবৰ বাবে বা জেল হাজতলৈ প্ৰেৰণ কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ। আৰু এটা কথা আমি ইয়াৰ কথা প্ৰশ্ন কৰিব বিচাৰিছোঁ, তিনিচুকীয়া যিখন জিলা প্ৰশাসন আছে আৰু জিলা প্ৰশাসন আমি সুধিব বিচাৰিছোঁ যে পাৰ্কিঙক লৈ এয়াই প্ৰথম ঘটনা নহয়, ইয়াৰ আগতেও বহু ঘটনা সংঘটিত হৈ আহিছে। ঠিক তেনেদৰে আৰু এটা কথা ক'ব বিচাৰিছোঁ, অসমীয়াক বাৰে প্ৰতি জোকাই নল'বৰ বাবে আমি আহ্বান জনাইছোঁ। কাৰণ সহজ সৰল পালো বুলিয়েই তেখেতলোকে দমন কৰিবলৈ চেষ্টা কৰিব, তেনেকৈ কিন্তু আমি সহ্য নকৰোঁ। আমাক বাৰে প্ৰতি জোকাই নল'বলৈ আমি আহ্বান জনাইছোঁ। আৰু শত্ৰু মৌন হৈ থাকিব বুলি প্ৰতিবাৰে তেখেতলোকে ভাবিবলৈ বাধ্য নকৰাব। আমি কেৱল সহজ সৰল বুলি আমি তেখেতলোকক কোনো কাৰণতে মানে ৰায় দিম, ন্যায় দিম, তেনেকুৱা ধৰণৰ কথা নহয়। আৰু যুক্তি সাপেক্ষে ইয়াৰ ওপৰত আমি ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম। আৰু এটা কথা মই কৈছোঁ যে টিডিএ যিখন মোবাইলৰ যিখন মাৰ্কেট, সেই মাৰ্কেটখনৰ অসমীয়া খিলঞ্জীয়া লোকসকলৰ কেইটা প্ৰতিষ্ঠান আছে? আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ তিনিচুকীয়া জিলা প্ৰশাসনৰ পৰা আদি কৰি চেয়াৰমেন বা পৌৰসভাক। তেখেতলোকে এলটমেণ্ট যে দিছে, খিলঞ্জীয়া লোকসকলক কেইজনক দিলে? আৰু সমান্তৰালভাৱে তিনিচুকীয়াখনত গোটেই আপোনালোকে যেতিয়া ৰাউণ্ড মাৰিব, গোটেই তিনিচুকীয়াখন যেতিয়া ঘূৰিব, তেতিয়া দেখিব খিলঞ্জীয়া লোকসকলৰ এই প্ৰতিষ্ঠানসমূহ কোনো ধৰণৰ কিন্তু তেখেতলোকৰ ব্যৱস্থা কৰিবলৈ তেখেতলোকে আহৰি নাপায়। কেইটামান টকাৰ সন্দৰ্ভত তেখেতলোকে কিছুমান ব্যক্তিক প্ৰতিষ্ঠান এলটমেণ্ট কৰাৰ সন্দৰ্ভত। আৰু এইকাৰণে আমি ক'ব বিচাৰিছোঁ যে অসমীয়া জাতিটোক বা তিনিচুকীয়াত বসবাস কৰা খিলঞ্জীয়া লোকসকলৰ ওপৰত যে আচলতে এই যিসকল লোকে বৰ্তমান সময়ত অসমীয়াৰ তুচ্ছতাচ্ছিল্য মন্তব্যৰে থকা সৰকা কৰিব বিচাৰে বা তেখেতলোকে আমাৰ অসমীয়া মানুহৰ ওপৰত মানে মাৰপিট চলাব বিচাৰে, দমন চলাব বিচাৰে, এই যিসকল কুলাংগাৰ লোকসকল আছে, এই লোকসকলে কেৱল এই মাৰপিটেই ঘটনা নহয়, আচলতে ভিতৰুৱা প্ৰকাৰে বা ব্যৱসায়িক প্ৰতিষ্ঠানৰ জৰিয়তে অন্য বিভিন্ন কাৰণৰ জৰিয়তে কিন্তু অসমীয়া জাতিটোক মাধমাৰ সুদাই আহিছে। গতিকে এইখিনি ক্ষেত্ৰত জিলা প্ৰশাসনক আমি আহ্বান জনাইছোঁ, এই বিষয়টোৰ ঘটনাত যিসমূহ লোক জড়িত হৈ আছে তেখেতলোকক উচিত শাস্তি প্ৰদান কৰক। আৰু সমান্তৰালভাৱে টিডিএ বুলিয়ে নহয়, তিনিচুকীয়া জিলাখনত বিভিন্ন স্থলত পাৰ্কিঙৰ বাবে বিভিন্ন ধৰণৰ ঘটনা সূত্ৰপাত হৈ থাকে। এই বিষয়খিনিক জিলা প্ৰশাসন আৰু তিনিচুকীয়া চেয়াৰমেনে আমাৰ এই বিষয়টো গুৰুত্ব সহকাৰে লৈ নিষ্পত্তি কৰিবৰ বাবে আমি আহ্বান জনালোঁ।